মাননীয় মুখ্যমন্ত্ৰী মহোদয়, অসম চৰকাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়, আমি গত 2023 বৰ্ষৰ 2 জুলাই তাৰিখে আমাৰ মাজুলী জেংৰাইমুখ মিচিং আকম কেবান কাৰ্যালয়ত আমি আমাৰ সদৌ অসম পশুৰ ফণ্ডাই শদিয়াৰ পৰা বুৰলিলৈকে যিমানখিনি আমাৰ আছে পশুৰ ফণ্ডা সকলোখিনি সমবেত হৈ আমি তাত এখন সংবাদমেল আয়োজন কৰিছিলোঁ। আজিও দ্বিতীয়বাৰ 2024 বৰ্ষৰ আজি 18 আগষ্ট তাৰিখ, আজি তাৰিখৰ পৰাই আমি আকৌ সেইটো কাৰ্যসূচীৰে আৰম্ভ কৰিছোঁ। আমি তাত প্ৰথম কৰা হ'ল, দ্বিতীয়বাৰ আকৌ আৰম্ভ কৰিছোঁ। যিহেতু আমি অসম চৰকাৰলৈ বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ আৰু অনুৰোধ কৰিছোঁ, লগতে আমাৰ কেইটামান দাবীও তাত সোমাই আছে, 6 দফীয়া দাবী। আমি ইতিমধ্যে অসম চৰকাৰলৈ আমি এটাই অনুৰোধ কৰিছোঁ, শদিয়াৰ পৰা বুৰলিলৈকে যিমানখিনি আমাৰ মিচিং মানুহ আছে সকলোখিনিয়ে একমাত্ৰ বিচাৰিছে যে প্ৰত্যেকখন প্ৰাথমিক বিদ্যালয়ত আমাৰ মিচিং অধ্যুষিত অঞ্চলৰ যিমানখিনি প্ৰাথমিক বিদ্যালয় আছে তাত তাৰমানে পৰ্যাপ্ত শিক্ষক নিযুক্তি দিব লাগে, মিচিং ভাষাৰ শিক্ষক, মিচিং মাতৃভাষাৰ শিক্ষক নিযুক্তি দিব লাগে। কিন্তু নিযুক্তি প্ৰক্ৰিয়াটো কেনেধৰণৰ হ'ব লাগিব? নিযুক্তি প্ৰক্ৰিয়া এনেকুৱা ধৰণৰ হ'ব লাগিব যে আমাৰ মিচিংসকলৰ কাৰণে বিশেষ টেট অনুষ্ঠিত কৰিব লাগিব আৰু বিশেষ টেট অনুষ্ঠিত কৰি আমাক সুকীয়াকৈ নতুনকৈ পদ সৃষ্টি কৰি পেলাই নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগিব অসম চৰকাৰে। সেইটো কাৰণে আমি সেই দাবীও জনাইছোঁ। সেইটো কাৰণে এতিয়া বৰ্তমানৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু, তেখেতটো আমাৰ জনজাতীয় লোক, তেখেত আমাৰ জনজাতীয় লোক হৈ তেখেতে আমাৰ কাৰণে কি চিন্তা কৰিছে? আমাৰ মিচিং সমাজৰ কাৰণে শিক্ষাৰ দিশটো বিস্তাৰিত কৰিবৰ কাৰণে, শিক্ষাৰ দিশটো মজবুত ৰাখিবৰ কাৰণে তেখেতে কি চিন্তা কৰিছে? এইটো আমাৰ অতি দুৰ্ভাগ্যজনক কথা। তেখেতৰ যিটো চিন্তাধাৰা কেৱল নিজৰ গাদী দখলৰ কথাটোকে চিন্তা কৰি থাকিলে কেনেকৈ ডেভেলপ হ'ব আমাৰ সমাজ? সেইটোতো কোনো সম্ভৱেই নহয়। গতিকে আমি মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী আমি অনুৰোধ কৰিছোঁ যে আমাক বিশেষ টেট অনুষ্ঠিত কৰি নিযুক্তি প্ৰক্ৰিয়া আমাক আগুৱাই লৈ যাওক। সেইটো কাৰণে আমাৰ যিখিনি দাবী ইয়াত উল্লেখ কৰা আছে সেই দাবীখিনিকো আমি ইয়াত উল্লেখ কৰিম। লগতে ইয়াত যিটো দাবীসমূহ, প্ৰথম দাবী ৰাষ্ট্ৰীয় নতুন শিক্ষানীতিৰ 2020 যিটো 4.11 আৰু 4.12 আমি আগতেও কৈ আহিছোঁ, নিৰ্দেশক্ৰমে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম মানলৈকে শিক্ষাৰ মাধ্যম প্ৰৱৰ্তন কৰি পৰ্যাপ্ত শিক্ষক নিযুক্তি আমাক লাগিব আৰু তাত পাব লাগে, সেইটো তাত উল্লেখ আছে। আৰু গত 7 ফেব্ৰুৱাৰী তাৰিখে 2022 বৰ্ষৰ শিক্ষামন্ত্ৰী মহোদয়ৰ নেতৃত্বত শিক্ষা বিষয়াসকল আৰু ইণ্ডিজিনিয়াছ ট্ৰাইবেল সাহিত্য সভা, যিটো চমুকৈ ইচ্ছা বুলি কয়, তেওঁলোকৰ লগত এখন গুৰুত্বপূৰ্ণ বৈঠক বহিছিলে। সেই বৈঠকত যিটো সিদ্ধান্ত লৈ থোৱা আছে বা কৰা আছে সেইখিনি সিদ্ধান্ত আখৰে আখৰে পালন কৰিব লাগে, সেইটো আমি আহ্বান জনাইছোঁ। আৰু যিটো প্ৰতিনিধিসকলৰ লগত বৈঠক বহিছিলে, যিটো তাত মাইনোটছ মানে লৈছিলে, সেই মাইনোটছখিনি প্ৰতিটো মানে দফা কাৰ্যকৰী হ'ব লাগে, সেইটো আমি আহ্বান জনাইছোঁ। তৃতীয়তে মিডিয়াম ঘোষণা কৰাৰ নামত প্ৰতাৰণা কৰি দূৰ দূৰণিত কৰ্মৰত টেটৰ শিক্ষকসকলক আনি পেলাই আমাৰ ইয়াত মিচিং অধ্যুষিত অঞ্চল য'ত য'ত প্ৰাথমিক বিদ্যালয় আছে তাত মানে নিয়োগ কৰি পেলাই মানে শিক্ষাৰ মানে মাধ্যম বুলি পাঠদান কৰিবলৈ দিয়াৰ এটা ব্যৱস্থা কৰিছে বুলি আমি কোৱা শুনিছোঁ। কিন্তু সেইটোতো অত্যন্ত দুৰ্ভাগ্যজনক কথা। সেইটো আমি মানি ল'ব নোৱাৰিম, কোনো পধ্যেও সেইটো মানি ল'ব নোৱাৰিম। কাৰণ তেওঁলোক এটা নিৰ্দিষ্ট জেনেৰেল পদত শিক্ষক হিচাপে তেওঁলোকে এজন টেটৰ শিক্ষক হৈ কৰ্মৰত হৈ আছে। গতিকে তেওঁলোকক আমাৰ মিচিং মানুহৰ য'ত যিমান আছে দূৰ দূৰণিত শিক্ষকতা কৰি থকা তেওঁলোকক ইয়ালৈ আনি পেলাই শিক্ষাৰ মাধ্যম বুলি মিছাকে ভেকু সজাই পেলাই ইয়াত আকৌ শিক্ষক নিযুক্তি দিছে, মিচিঙৰ ভাষাত শিক্ষক নিযুক্তি দিয়া হৈছে বুলি মানে ক'বলৈ তেওঁলোকে মানে যিটো পদক্ষেপ লৈছে সেইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। সেইটো আমি মানি লোৱা নহয়। তাৰপিছত অসম চৰকাৰ 4 নম্বৰ যিটো হেৰি আছে, অসম চৰকাৰে মিচিং ভাষাৰ কাৰণে মিচিং ভাষা শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত সুকীয়াকৈ বিশেষ টেট অনুষ্ঠিত কৰক আৰু নতুনকৈ পদ সৃষ্টি কৰক। নতুন পদ সৃষ্টি কৰি তেওঁলোক কাইলৈ যদি অৱসৰ হৈ যায়, নিৰ্দিষ্ট 60 বছৰ বয়সত ম্যাদ যেতিয়া উকলি যাব, সেইটো পোষ্টটো ভেকেণ্ট হৈ থাকক, পদটো খালী হৈ থাকক, আকৌ দ্বিতীয়বাৰ কোনোবা এজন
শিক্ষিত ভাল মানে হেৰিয়া যোগ্যতা এজনে আকৌ পাওঁ সেইটো ভেকেণ্টটো তেনেকেই তাৰমানে ফিল আপ কৰিবলৈ চেষ্টা কৰক আৰু তেনেকুৱা এটা অংকত কৰক সেইটো আমি আহ্বান জনাইছোঁ কিন্তু তাত এতিয়া বৰ্তমান যিসকল টেটৰ শিক্ষক কৰি আছে দূৰ দূৰণি তেওঁলোকক আনি ইয়াত মিছামিছিকৈ তাৰমানে পাঠদান কৰিবলৈ দি আমাক মিছামিছিকৈ মানে ইয়াত শিক্ষাদান কৰিবলৈ দি প্ৰলোভিত কৰাৰ কামবোৰ নকৰিব সেইটো আমি মানে 25 to 30,000 আমাৰ হেৰি আছে তাৰমানে ডিব্ৰুগড় ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি আৰু মাজুলী ইউনিভাৰ্চিটি আৰু আগম কাবাঙৰ আণ্ডাৰত মানে উত্তীৰ্ণ হোৱা 25 to 30,000 মিনিমাম এনেকৈ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী আছে তো এইকাৰণে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ অসম চৰকাৰে আমাৰ মিচিং ভাষাক মাধ্যম হিচাপে ঘোষণা কৰাৰ বাবে আমি আমাৰ কুকুৰ কাবাং ফালৰ পৰা আদৰণি জনাইছোঁ অতি ঘূৰ্ণিকৈ অনা হাঁহ প্ৰধান ধান দিয়াৰ দৰে মাধ্যম ঘোষণা কৰাৰ নামত মাধ্যম ঘোষণা কৰি এই দূৰ দূৰণিত কৰ্মৰত জেনেৰেল টেট উত্তীৰ্ণ হয় যিসকল কৰ্মৰত শিক্ষকসকলক আনি ইয়াত মানে যে মিডিয়াম আৰম্ভ কৰাৰ কাৰ্যক্ৰম বিশেষ ৰূপে গম পোৱা মতে এই বছৰে আৰম্ভ কৰাৰ যিটো প্ৰচেছ সেইটো আমি কুকুৰ কাবাঙে কোনো কাৰণতেই মানি নলওঁ যিহেতু আমি মাধ্যম যদি ঘোষণা কৰিছে ইমান মানে চৰকাৰে অবিলাসী আঁচনি তৈয়াৰ কৰিব পাৰিছে আমাৰ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যনত বিশেষ টেট আয়োজন কৰি নতুন পথ সৃষ্টি কৰিব নোৱাৰাৰ কি কথা আছে সেইটোৱে আমাৰ দুৰ্ভাগ্য আমাৰ এই 25 to 30,000 যিসকল ছাত্ৰ ছাত্ৰী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আগম কাবাঙৰ আণ্ডাৰত উত্তীৰ্ণ হৈ আছে ইহঁতৰ যোগ্যতাৰ প্ৰমাণ কৰাৰ এটা সুবিধা দিয়ে এই 25 to 30,000 ছাত্ৰ ছাত্ৰী তাৰমানে যোগ্যতাৰ মানে প্ৰমাণ কৰাৰ মানে সুবিধা দিয়ে আমাৰ এই চৰকাৰলৈ আহ্বান আৰু আমি এতিয়া কুকুৰ সন্থা আজিকো প্ৰতি চৰকাৰৰ লগত বা এনেকুৱা প্ৰেছ মিটৰ জৰিয়তে চৰকাৰৰ ওচৰত আবেদন নিবেদন কৰি আছোঁ আৰু প্ৰতিবাদ জনাই আছোঁ আৰু ইয়াতকৈ যদি এতিয়া আমি আমাৰ কুকুৰ সন্থাৰ পৰা আহ্বান জনাওঁ এই বছৰে আৰম্ভ নকৰি অহা বছৰৰ পৰা আৰম্ভ কৰক বিশেষ টেট আয়োজন কৰক আৰু বিশেষ টেটত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক নিয়োগৰ ব্যৱস্থা কৰক নতুন পথ সৃষ্টি কৰাৰ ব্যৱস্থা কৰক আমাক মানে মিডিয়াম ঘোষণা কৰি মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন বা আমাৰ মিচিং ভাষাৰ মাধ্যম ঘোষণা কৰিছোঁ বুলি কৈ এই কৰ্মৰত শিক্ষকক পঢ়াবলৈ দি অনাহাত প্ৰধান ধ্যান দিয়াৰ ব্যৱস্থাটো আমি মানে কোনো কাৰণে গ্ৰাহ্য নকৰোঁ তো আমি আমাৰ কুকুৰ সন্থা ফালৰ পৰা মাননীয় কুকুৰ কাবাঙৰ মানে 25 to 30,000 আমাৰ হেৰি আছে তাৰমানে ডিব্ৰুগড় ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি আৰু মাজুলী ইউনিভাৰ্চিটি আৰু আগম কাবাঙৰ আণ্ডাৰত মানে উত্তীৰ্ণ হোৱা 25 to 30,000 মিনিমাম এনেকৈ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী আছে তো এইকাৰণে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ অসম চৰকাৰে আমাৰ মিচিং ভাষাক মাধ্যম হিচাপে ঘোষণা কৰাৰ বাবে আমি আমাৰ কুকুৰ কাবাং ফালৰ পৰা আদৰণি জনাইছোঁ অতি ঘূৰ্ণিকৈ অনা হাঁহ প্ৰধান ধান দিয়াৰ দৰে মাধ্যম ঘোষণা কৰাৰ নামত মাধ্যম ঘোষণা কৰি এই দূৰ দূৰণিত কৰ্মৰত জেনেৰেল টেট উত্তীৰ্ণ হয় যিসকল কৰ্মৰত শিক্ষকসকলক আনি ইয়াত মানে যে মিডিয়াম আৰম্ভ কৰাৰ কাৰ্যক্ৰম বিশেষ ৰূপে গম পোৱা মতে এই বছৰে আৰম্ভ কৰাৰ যিটো প্ৰচেছ সেইটো আমি কুকুৰ কাবাঙে কোনো কাৰণতেই মানি নলওঁ যিহেতু আমি মাধ্যম যদি ঘোষণা কৰিছে ইমান মানে চৰকাৰে অবিলাসী আঁচনি তৈয়াৰ কৰিব পাৰিছে আমাৰ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যনত বিশেষ টেট আয়োজন কৰি নতুন পথ সৃষ্টি কৰিব নোৱাৰাৰ কি কথা আছে সেইটোৱে আমাৰ দুৰ্ভাগ্য আমাৰ এই 25 to 30,000 যিসকল ছাত্ৰ ছাত্ৰী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আগম কাবাঙৰ আণ্ডাৰত উত্তীৰ্ণ হৈ আছে ইহঁতৰ যোগ্যতাৰ প্ৰমাণ কৰাৰ এটা সুবিধা দিয়ে এই 25 to 30,000 ছাত্ৰ ছাত্ৰী তাৰমানে যোগ্যতাৰ মানে প্ৰমাণ কৰাৰ মানে সুবিধা দিয়ে আমাৰ এই চৰকাৰলৈ আহ্বান আৰু আমি এতিয়া কুকুৰ সন্থা আজিকো প্ৰতি চৰকাৰৰ লগত বা এনেকুৱা প্ৰেছ মিটৰ জৰিয়তে চৰকাৰৰ ওচৰত আবেদন নিবেদন কৰি আছোঁ আৰু প্ৰতিবাদ জনাই আছোঁ আৰু ইয়াতকৈ যদি এতিয়া আমি আমাৰ কুকুৰ সন্থাৰ পৰা আহ্বান জনাওঁ এই বছৰে আৰম্ভ নকৰি
অহা বছৰৰ পৰা আৰম্ভ কৰক, বিশেষ টেট আয়োজন কৰক আৰু বিশেষ টেটত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক নিয়োগৰ ব্যৱস্থা কৰক, নতুন পদ সৃষ্টি কৰাৰ ব্যৱস্থা কৰক। আমাক মানে মিডিয়াম ঘোষণা কৰি মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন আমাৰ মিচিং ভাষা মাধ্যম ঘোষণা কৰিছোঁ বুলি কৈ এই কৰ্মৰত শিক্ষকক পঢ়াবলৈ দি অনাহাত প্ৰধান ধ্যান দিয়াৰ ব্যৱস্থাটো আমি মানে কোনো কাৰণে গ্ৰাহ্য নকৰোঁ। তো আমি আমাৰ পশুৰ সন্থা ফালৰ পৰা মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী আহ্বান জনাইছোঁ, এই বছৰ লাগি স্থগিত কৰা হওক। বিশেষ সূত্ৰে গম পোৱা মতে এই বছৰে আৰম্ভ কৰাৰ কথা আছে। আমি আৰু এতিয়াতো চাওক এপ্ৰিল মাহৰ পৰা আৰম্ভ হ'ব লাগে, এতিয়াতো আজি আগষ্ট পালেই, তো আধা বছৰ মানে আধা গ'লেই। তো এতিয়া আকৌ মানে এইবিলাক ষ্টপ কৰক, অহা বাৰৰ পৰা আৰম্ভ কৰক, বিশেষ টেট আয়োজন কৰক, আমাৰ স্পেচিয়েল টেট আয়োজন কৰক, তাৰপিছত নতুন পদ সৃষ্টি কৰি আমাৰ মিডিয়ামৰ কাম আৰম্ভ কৰক বুলি আমাৰ পশুৰ সন্থাৰ পৰা আহ্বান জনাইছোঁ। যাতে আমাক মানে আৰু প্ৰতাৰণা ইমান দিনেই কৰি আহিছে আৰু প্ৰতাৰণা কৰিব নালাগে। আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ।